এসময়ত পৰুৱাৰ এটা ডাঙৰ বাঁহৰ ওচৰত চিংকু নামৰ এটা ফৰিঙে বাস কৰিছিল। চিংকু বৰ মেজাজী আৰু এলেহুৱা স্বভাৱৰ আছিল। সি কাম বন একোকে নকৰিছিল। দিনৰ দিনটো জঁপিয়াই ফুৰিছিল আৰু ৰ'দ লৈ লৈ শুই থাকিছিল। বাহ, গৰমৰ দিনবোৰ কিমান সুন্দৰ। তৰহ তৰহৰ খাদ্যবস্তু আৰু শুবলৈ কোমল কোমল ঘাঁহ। জীৱনটো কিমান যে আৰামদায়ক হয়। এদিনাখন যেতিয়া চিংকুৱে জঁপিয়াই জঁপিয়াই পৰুৱাৰ বাঁহৰ কাষেৰে পাৰ হৈছিল, তেতিয়া সি দেখিলে যে এটা আপেল তাৰ ওচৰলৈ নিজে নিজে আহি আছে। আপেলটো এইদৰে নিজে নিজে আহি থকা দেখি চিংকু বৰ আচৰিত হ'ল আৰু সি ভাবিলে, বাহ, এই গৰমৰ দিনত ফলবোৰেও খোজকাঢ়িব লৈছে যেন পাওঁ। এতিয়া মই খাদ্যৰ বাবে কষ্ট কৰিব লগা নহ'ব। খাদ্যবোৰ মোৰ ওচৰলৈ নিজে নিজেই খোজকাঢ়ি আহি যাব। আহা মৰমৰ আপেল, সোনকালে মোৰ হাতলৈ আহি যোৱা। কিন্তু আপেলটো চিংকুৰ ওচৰলৈ নাহিল, তাৰ কাষেৰে পাৰ হৈ গ'ল। তুমি কলৈ গৈ আছা? মোৰ হাতলৈ আহি যোৱা। কিন্তু আপেলটোতো লাহে লাহে আগবাঢ়িবলৈ ধৰিলে। তাকে দেখি চিংকুৰ খং উঠিল। সি আপেলটোৰ সন্মুখলৈ গৈ থিয় হ'ল আৰু ক'লে, ৰবা ৰবা। আপেলটো হঠাৎ ৰৈ গ'ল আৰু তাৰ তলৰ পৰা এটা পৰুৱা ওলাই আহিল। কি হ'ল চিংকু, তুমি আমাক যাবলৈ কিয় বাধা দিছা? আৰে পৰুৱা ভাই, তুমি? মইতো ভাবিছিলোঁ হাবিত ফলবোৰৰ ভৰি ওলাই গ'ল বুলি। তুমি কিমান এলেহুৱা চিংকু, সদায় কষ্ট নকৰাৰেই সপোন দেখি থাকা। কেতিয়াবাতো কিবা কাম কৰা। ইমান সুন্দৰ ঋতুত কাম কৰাৰ কি প্ৰয়োজন আছে? মইতো এনেও অকলশৰীয়া। মই কষ্ট কৰাৰ কোনো প্ৰয়োজনেই নাই। পিছে তোমালোকে এই আপেলটোলৈ কলৈ গৈ আছা? আমি এই ফল আৰু খাদ্যবোৰ আমাৰ বাঁহত ৰাখিবলৈ গৈ আছোঁ। তোমালোকে ইমান কষ্ট কিয় কৰি আছা? আৰামেৰে এই খাদ্যবোৰ খোৱা আৰু ৰ'দত শুই যোৱা। আমি এই খাদ্যবোৰ জাৰকালিৰ বাবে সংগ্ৰহ কৰি আছোঁ। জাৰকালি, ফল আৰু পাত সকলো শেষ হৈ যাব। যদি আমি জাৰকালিৰ বাবে খাদ্য সংগ্ৰহ নকৰোঁ, তেন্তে আমি জাৰৰ দিনত ভোকত মৰিব লাগিব। অঁ চিংকু, তুমিও এতিয়াৰ পৰাই নিজৰ বাবে খাদ্য সংগ্ৰহ কৰা উচিত। অন্যথা যেতিয়া জাৰকালি আহিব, তেতিয়া তোমাৰ ওচৰত খাবলৈ একোৱেই নাথাকিব। চিংকুৰ পৰুৱাহঁতৰ কথা ভাল নালাগিল। সি সিহঁতক ঠাট্টা কৰি ক'লে, তোমালোক পৰুৱাবোৰ কিমান মূৰ্খ। ইমান সুন্দৰ ঋতুৰ আনন্দ লোৱাৰ পৰিৱৰ্তে তোমালোকে আহাৰ সংগ্ৰহ কৰি আছা। মোৰ বিশ্বাস আছে যে জাৰকালিও খাবৰ বাবে কিবা নহয় কিবা নিশ্চয় পোৱা যাব। মইতো যাওঁ পাত খাবলৈ। এই বুলি কৈ চিংকু তাৰ পৰা গুচি গ'ল। লাহে লাহে জহকালি পাৰ হ'বলৈ ধৰিলে আৰু চিংকুৱে তাৰ সময়বোৰ কেৱল সেউজীয়া ঘাঁহ খাই আৰু শুই পাৰ কৰিলে। বিভিন্ন ধৰণৰ সেউজীয়া ঘাঁহ আৰু ফল খাই চিংকু শকত-আবত হৈ পৰিল। এইদৰে এদিন আৰাম কৰি কৰি সি ভাবিলে, এই পৰুৱাবোৰো যে কিমান মূৰ্খ। গৰমৰ দিনবোৰ কেৱল আহাৰ গোটাই গোটাই বৰবাদ কৰি দিলে। ঠিক সেই সময়তে পৰুৱাৰ এটা দীঘল লানিৰ ওপৰত তাৰ চকু পৰিল। সিহঁতে পাত আৰু গছৰ ঠালি লৈ সিহঁতৰ বাঁহৰ দিশে গৈ আছিল। কি তোমালোকে ডাল আৰু পাতো খোৱা নেকি? চিংকুৱে এইদৰে ঠাট্টা কৰি সিহঁতক সুধিলে, নহয় চিংকু, এই বস্তুবোৰ জাৰৰ দিনত আমাৰ বাঁহটো গৰম কৰি ৰাখিবৰ বাবে আমি সংগ্ৰহ কৰি আছোঁ। ডাল আৰু পাতবোৰৰ সহায়ত জাৰৰ দিনত পৰা বৰফৰ পৰা আমাৰ কোনো ধৰণৰ ক্ষতি নহ'ব। যেতিয়া বাহিৰত ঠাণ্ডা পৰি থাকিব, তেতিয়া আমি আমাৰ বাঁহত আৰাম কৰি থাকিব পাৰিম। তুমিও নিজৰ বাবে ঘৰৰ ব্যৱস্থা কৰি লোৱা, নহ'লে পিছত আমাৰ পৰা সহায় বিচাৰি নাহিবা। মইতো অকলে থাকোঁ। মোক ঘৰৰ কি প্ৰয়োজন? যিকোনো গছৰ পাতত গৈ থাকি যাম। সেই সময়তে পিছফালৰ পৰা আহি থকা এজনী পৰুৱাৰ ঠেং এটা পাথৰত লাগিল আৰু তাই আঘাতপ্ৰাপ্ত হৈ পৰিল। মোৰ ভৰি! সকলো পৰুৱা তাইৰ ওচৰ চাপিল। কি হ'ল? কি হ'ল? মোৰ ভৰি বৰ বিষাইছে। মই এতিয়া ঘৰলৈ কেনেকৈ যাম? তুমি চিন্তা নকৰিবা ভণ্টি, আমি তোমাক পিঠিত তুলি লৈ যাম। অঁ, তুমি চিন্তা নকৰিবা ভণ্টি, আমি তোমাক পিঠিত তুলি ঘৰলৈ লৈ যাম। নাই, আমাৰ বাঁহটোতো ইয়াৰ পৰা বহুত দূৰত। তাৰোপৰি এই পাত আৰু ডালবোৰো তালৈ লৈ যোৱাটো জৰুৰী। চিংকু এলেহুৱা আছিল যদিও সি বৰ দয়ালু আছিল।
ভয় নকৰিবা, মই তোমাক মোৰ পিঠিত তুলি তোমাক তোমাৰ বাঁহাত থৈ আহিমগৈ। আহি যোৱা, মোৰ পিঠিত বহি লোৱা। চিংকুৱে পিঠিত পৰুৱাজনী বহাই লৈ উৰি গ'ল আৰু সিহঁতৰ বাঁহাৰ ওচৰ পালেগৈ। বাঁহাৰ ওচৰ পাই চিংকুৱে দেখিলে যে শ শ পৰুৱাই ডাল পাতবোৰ লৈ বাঁহাৰ ভিতৰলৈ গৈ আছে। তোমালোকে কিয় তোমালোকৰ জীৱনটো ডালপাত জমা কৰাত ব্যৰ্থ কৰি আছা? মোৰ দৰে জীৱনৰ আনন্দ লোৱা। সেয়া তুমি কেইদিনমানৰ পিছত গম পাবা। বাৰু মই এতিয়া আহিছোঁ। তোমাক বহুত বহুত ধন্যবাদ চিংকু। সময়বোৰ তীব্ৰগতিত পাৰ হৈ যাবলৈ ধৰিলে। লাহে লাহে জাৰকালি আৰম্ভ হ'বলৈ ধৰিলে। প্ৰায় সকলোবোৰ সেউজীয়া পাত আৰু ফল শুকাই গৈছিল, কিন্তু চিংকুৱে এতিয়াও তাৰ অভ্যাস পৰিৱৰ্তন নকৰিলে। সি বাকী থকা সেউজীয়া ঘাঁহবোৰ খাই আৰু গান গাই সময়বোৰ পাৰ কৰিবলৈ ধৰিলে। লাহে লাহে ঠাণ্ডা বাঢ়িবলৈ ধৰিলে। চাৰিওদিশে অতিশয় ঠাণ্ডা বতাহ বলিবলৈ ধৰিলে। ঘাঁহ বনবোৰ বৰফেৰে ঢাক খাই পৰিল। এতিয়া গছবোৰত না কোনো ফল আছিল, না এটা পাত আছিল। চিংকুৱে দিনৰ দিনটো আহাৰৰ সন্ধানত ইফালে সিফালে ঘূৰি ফুৰিছিল, কিন্তু সি খাবলৈ একোৱে বিচাৰি নাপাইছিল। সি কেইবাদিনো ভোকেৰে থাকিব লগা হ'ল আৰু সেই গতিকে সি লাহে লাহে ক্ষীণাই যাবলৈ ধৰিলে। দূৰ দূৰলৈকে বৰফৰ বাহিৰে অন্য একোৱেই দেখা পোৱা নগৈছিল। চিংকুৱে ঠাণ্ডাত কঁপিবলৈ ধৰিলে। সি ভাবিলে, যদি মই আৰু কেইদিনমান খাবলৈ নাপাওঁ তেনেহ'লে মই ভোকত মৰি থাকিম। তেতিয়াই তাৰ মনত পৰিল যে জহকালি পৰুৱাবোৰে বহুতো ফল মূল সিহঁতৰ বাঁহাত সংৰক্ষণ কৰি ৰাখিছিল। সি ভাবিলে, এতিয়া মই পৰুৱাবোৰৰ পৰা সহায় বিচাৰিবই লাগিব। সি কঁপি কঁপি গৈ পৰুৱাবোৰৰ বাঁহাৰ ওচৰ পালেগৈ আৰু চিঞৰিলে, কোনোবা আছেনে? মোক সহায় কৰা। কোনোবাই শুনিছানে? মোক বচোৱা। চিংকুৰ মাত শুনি পৰুৱা কেইটামান বাহিৰলৈ ওলাই আহিল। কি হ'ল চিংকু? কিয় চিঞৰি আছা? মোক সহায় কৰা। মোক খাবৰ বাবে কিবা দিব পাৰিবানে? মই কেইবাদিনো ধৰি একোৱে খোৱা নাই। কি হ'ল চিংকু? তুমিতো কৈছিলা যে তোমাৰ কষ্ট কৰাৰ প্ৰয়োজনেই নাই। জাৰকালিও খাদ্যৰ যোগাৰ কৰি ল'বা, তেন্তে এতিয়া কি হ'ল? তোমালোকে জহকালিৰ সময়ৰ সদুপয়োগ খাদ্য সংগ্ৰহ কৰাত কৰিলা, কিন্তু মই সেই সময়বোৰ খোৱাত আৰু আৰাম কৰাত কটাই দিলোঁ। ইয়াক খাদ্য দিয়াৰ কোনো প্ৰয়োজন নাই। যেতিয়া আমি খাদ্য সংগ্ৰহ কৰি আছিলোঁ তেতিয়া ই আমাক ঠাট্টা কৰিছিল। ই শাস্তি পোৱা উচিত। নহয় নহয়, আমি তাক সহায় কৰা উচিত। যেতিয়া মই ভৰিত দুখ পাইছিলোঁ আৰু মই খোজকাঢ়িব নোৱাৰিছিলোঁ, তেতিয়া চিংকুৱে মোক পিঠিত তুলি ইয়ালৈ লৈ আহিছিল। সেয়া শুনি সকলোবোৰ পৰুৱাই চিংকুক সহায় কৰিবলৈ সাজু হ'ল। সিহঁতে তাক খাবৰ বাবে কিছুমান ফল দিলে আৰু তাৰ বাবে এটা ঘৰ সাজি দিলে। কিছুদিনৰ পিছত চিংকু সুস্থ হৈ উঠিল। তেতিয়া সি তাৰ ঘৰৰ পৰা বাহিৰলৈ ওলাই আহিল আৰু পৰুৱাবোৰক ধন্যবাদ জনালে। তোমালোকক বহুত বহুত ধন্যবাদ পৰুৱা ভাইহঁত। তোমালোকে মোৰ প্ৰাণ বচালা। এতিয়া মই মোৰ শিক্ষা পাই গৈছোঁ। আমি কেতিয়াও এলাহ কৰিব নালাগে আৰু ভৱিষ্যতৰ তৈয়াৰী আগৰ পৰাই কৰিব লাগে।